স্বাগতম আপোনালোক সকলোকে কৃষক বন্ধুবান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে কৃষক বন্ধুবান্ধৱীসকল আজি আগতীয়া বন্ধাকবিৰ সিডৰ ওপৰত উন্নত হাইব্ৰিড বীজৰ ওপৰত কিছু আলোচনা কৰিম আপোনালোকে ভিডিঅটো শেষলৈ চাই থাকিব তো বলক মূল কথালৈ আগবাঢ়ো কৃষক বন্ধুবান্ধৱীসকল স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে আৰ্লি সিজন সোনকালে হোৱা বন্ধাকবিৰ বীজ সাকাটা কোম্পানীৰ ভেৰাইটি গ্ৰীণ এক্সপ্ৰেছ গ্ৰীণ এক্সপ্ৰেছ হৈছে আগতীয়াকৈ হোৱা বন্ধাকবিৰ উন্নত বীজ আৰু কৃষকসকলৰ খুবেই পছন্দৰ এটি বন্ধাকবিৰ বীজ হয় কৃষক বন্ধুসকল বন্ধাকবিৰ দুই ধৰণৰ বীজৰ দোকানত পোৱা যায় এটা হৈছে আৰ্লি ভেৰাইটি আৰু আনটো হৈছে লেট ভেৰাইটি আৰ্লি ভেৰাইটিৰ বন্ধাকবিৰ খেতি কৰিলে আপোনালোকে গ্ৰীণ এক্সপ্ৰেছ এটো বন্ধাকবিৰ বীজৰ দোকানৰ পৰা ক্ৰয় কৰিব কৃষক বন্ধুসকল ৰোৱাৰ পৰা 55-60 দিন সময় লাগিব ওজন বেছি ডাঙৰ জাতৰ বন্ধাকবিৰ বীজ নহয় এটো ওজন 1.5 কিলো বা 2 কিলো হ'ব পাৰে কৃষক বন্ধুসকল আপুনি আগতীয়াকৈ বজাৰত বিক্ৰী কৰিব পাৰিব এটো বন্ধাকবি এটা জানো হয় কৃষক বন্ধুসকল বন্ধাকবিৰ বিষয়ে বীজ ৰোপণ মাটি প্ৰস্তুতি সাৰ পানী পুলি ৰোপণ তো কৃষক বন্ধুসকল যেটো ঠাণ্ডাৰ দিন আহিছে আৰু ঠাণ্ডাৰ দিন বন্ধা খেতিৰ বাবে উৎকৃষ্ট হয় কৃষক বন্ধুসকল বীজ ৰোপণ আমি যেটো বীজৰ দোকানৰ পৰা প্ৰথমতে বীজটো ক্ৰয় কৰি আনিম তাৰ পিছত আমি বীজটোলে এটা বাছনি কৰি তাত বীজটো ৰোপণ কৰিব লাগিব পুলিটো বনোৱাৰ বাবে তো সেই বীজটোলে আমি 5-6 দিন মান আগতে এটি পাউডাৰ প্ৰয়োগ কৰিব লাগিব যাৰ নাম হৈছে মালাথিয়ান 5% এই মালাথিয়ান 5% কিয় প্ৰয়োগ কৰিব লাগে কাৰণটো হৈছে বীজটোলিত বিভিন্ন ধৰণৰ কীটপতংগ থাকে বা উই চিৰিংগা ৰঙা পোক কেঁচে কুমটি এইবিলাক পোক থাকে আমি যদি মালাথিয়ান 5% টো নিদিয়াকৈ বীজটো ছপাই দিওঁ তেতিয়া হলে মাটিত থকা এইবিলাক কীটপতংগে কিছুমান বীজ কিছু শতাংশ বীজ বেয়া কৰি পেলাই খাই পেলাই আৰু যাৰ ফলত আমাৰ বীজবিলাক জাৰ্মিনেশন ভাল নহয় খেতিয়কসকল চিন্তিত হয় আৰু নহবনো কিয় ইমান দামী সিড ইমান দাম লয় 10 গ্ৰাম কবি সিডৰ দাম 200-300 টকা লয় তো হেইখামে মালাথিয়ান টো প্ৰয়োগ কৰিলে আমি ভাল এটা সুন্দৰ জাৰ্মিনেশন লাভ কৰিব পাৰিম মাটি দৰাৰ পৰা মাটি প্ৰস্তুতি আমি মূল পথাৰৰ মাটিখিনি কেনেকৈ প্ৰস্তুতি কৰিব লাগে কৃষক বন্ধুসকল বন্ধাকবি খেতিৰ বাবে মাটিডৰা আমি 5 পৰা 6 বাৰ মান হাল বাই ল'ব লাগিব হাল বাই সহায় লৈ কিনে মাটিডৰা ফুৰফুৰিয়া কৰি ল'ব লাগিব মানে তাত যাতে ডাঙৰ মাটি চাপৰা নাথাকে ধুনীয়াকৈ সমান কৰি আমি ল'ব লাগিব আৰু তাত লাগতিয়াল সাৰ প্ৰয়োগ কৰিব লাগিব আপোনালোকে ৰাসায়নিকভাৱে বন্ধাকবি খেতি কৰিব পাৰে আৰু জৈৱিকভাৱে বন্ধাকবি খেতি কৰিব পাৰে আৰু জৈৱিকভাৱে বন্ধাকবি খেতি কৰিলে আপোনালোকে সকলোৱে জানে যে গৰু গোবৰ পচন সাৰ বীজৰ দোকানত পোৱা যায় এইবিলাক প্ৰয়োগ কৰিব লাগিব যিমান পাৰে গৰু গোবৰ দিব নতুবা পচন সাৰ দিব আৰু ৰাসায়নিকভাৱে আপোনালোকে খেতি কৰিলে ডিএপি ইউৰিয়া সুপাৰ পটাছ জিংক বৰণ বাৰু কিমান পৰিমাণত দিব লাগে আপোনালোকৰ মাজলৈ এটা ভিডিঅ'ত বিঘা হিচাপত লৈ আহিম কৃষক বন্ধুসকল পুলিৰ ব্যৱধান বীজ ছপোৱাৰ আমি যেতিয়া বীজটো ৰোপণ কৰিম তাৰ পিছত পুলি গজিব তো পুলিটোৰ বয়স 20 পৰা 30 দিন পিছত আমি 4-5টা মান পাত ওলোৱা 10 সেন্টিমিটাৰ মান দীঘল পুলিবোৰ উঠাই কিনে মূল পথাৰত ৰুব লাগে মানে যিবিলাক পুলিৰ 4-5টা মান পাত ওলাব 10 সেন্টিমিটাৰ মান দীঘল হ'ব তো 25-30 দিন পিছত আমি উঠাই কিনে তাক মূল পথাৰত ৰুব লাগে ফাইনালি তাক ৰুই দিব লাগে তাৰ পৰা উঠাব নালাগে ই তাতে ডাঙৰ হ'ব তাতে কবি হ'ব কৃষক বন্ধুসকল ৰোপণৰ বাবে এটা শাৰীৰ পৰা আন এটা শাৰীৰ দূৰত্ব 60 সেন্টিমিটাৰ ৰাখিব লাগে আৰু এটা পুলিৰ পৰা আন এটা পুলিৰ দূৰত্ব 45 সেন্টিমিটাৰ ৰাখিব লাগে তো কৃষক বন্ধুসকল আপুনি যদি আগতীয়া বন্ধাকবি খেতি কৰি বজাৰত উলিয়াব বিচাৰে তো আপুনি স্ক্ৰীনত দেখিবলৈ পোৱা গ্ৰীণ এক্সপ্ৰেছ এটো বন্ধাকবি খেতি কৰক ভাল জাতৰ হয় উন্নত হয় হাইব্ৰিড হয় কোম্পানীও ভাল সাকাটা তো আপোনালোকে ইয়াৰ খেতি কৰি অধিক লাভান্বিত হ'ব পাৰিব এতিয়াৰ দিনত আৰু ইয়াৰ বীজ ছপোৱাৰ সময় আপোনালোকে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ শেষৰ সপ্তাহলৈকে বীজ ছপাব পাৰিব সময় আছে আপোনালোকে এতিয়াৰ পৰা পুলিটো বনাই লওক আৰু পুলিটো বনোৱাৰ 20-25 দিন পিছতে বা এমাহ পিছতে আপোনালোকে মূল পথাৰত ৰুব লাগিব তো আশা কৰোঁ খেতিয়ক বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে ভাল পাব তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম